দুই নম্বৰী কামৰ সম্ৰাট শ্ৰীকৃষ্ণ আগৰৱাল সম্পূৰ্ণ অনিয়মেৰে চলিছিল এছকে পেট্ৰো এছকে পেট্ৰোৰে মিলিভকত অল আছাম অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন সময় বাগৰাৰ লগে লগে শ্ৰীকৃষ্ণ আগৰৱাল সন্দৰ্ভত নতুন নতুন তথ্য পোহৰলৈ আহিছে অল আছাম অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক ক্ৰমে আৰিফুদ্দিন আহমেদ আৰু কৃষ্ণ কমল কলিতাৰে অতি সুসম্পৰ্ক শ্ৰীকৃষ্ণ আগৰৱালৰ এই দুই সভাপতি সম্পাদকৰ লগতে নাম পোহৰলৈ আহিছে সঞ্জীৱ বৰুৱা নামৰ এজন লোকৰ সঞ্জীৱ বৰুৱাৰ কাম ONGCৰ বৰমুৰিয়াক মেনেজ কৰা যাৰ জৰিয়তে টকা পইচাৰ লেনদেন কৰি অনভিজ্ঞ লোকক ভুৱা নথিৰে নিযুক্তি দিয়া হয় ONGCৰ কামত ফলত যোগ্য লোকসকল বঞ্চিত হয় এনে একাংশ অনভিজ্ঞ লোকক কামত নিয়োজিত কৰিছিল শ্ৰীকৃষ্ণ আগৰৱালে যাৰ বাবেই ভটিয়াপাৰাৰ ONGCৰ ৰিগটোত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ এই অল আছাম অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ এজন প্ৰাক্তন বিষয়ববীয়াই উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ শিৱসাগৰ এখন ইউনিয়ন আছে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ ইউনিয়ন তেওঁলোকে মানে শ্ৰমিকসকলৰ লগত মানে তেওঁলোকে নিকাভাৱে তেওঁলোকে শ্ৰমিকবিলাকক নিযুক্তি দিবলৈ বিচাৰে সেই নিযুক্তিত তেওঁলোকে এই ইউনিয়নখনে কি কয় ইউনিয়নখনৰ প্ৰতিনিধিবিলাকে কি কয় তেওঁলোকে গৈ পেলাই এই সঞ্জীৱ বৰুৱা নামৰ ব্যক্তিজনৰ লগত কথা পাতি ব্যক্তিজনৰ সৈতে কথা পাতি কেনেকৈ তেওঁলোকৰ ONGC উচ্চ পদস্থ বিষয়াৰ লগত কথা পাতি তেওঁলোকে এইবিলাক নিযুক্তি প্ৰদান কৰে তাৰপিছত আমি যোনখন অইল ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ ইউনিয়ন আছে এই ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছৰ যোনখিনি শ্ৰমিক থাকে আমি যোনবিলাক প্ৰদান কৰোঁ সেই প্ৰদান কিন্তু মানে তেওঁলোকৰ তাত নিযুক্তি ৰৈ যায় এতিয়া অনভিজ্ঞ লোকে পৰ্যাপ্ত জ্ঞান নোহোৱাকৈ চলাই এছকে পেট্ৰোৰ অধীনৰ ONGCৰ ৰিগসমূহৰ বিভিন্ন মেচিন ইলেক্ট্ৰিচিয়ানে এডাল ব্ৰেক চলায় সেই ব্ৰেকডাল চলাবলৈ কিন্তু ডিলাৰহে তাত পাৰে মানে কিন্তু এই ইলেক্ট্ৰিচিয়ানজনে কোনে দিলে সেই ব্ৰেকডাল চলাবলৈ তাতো এটা সংগঠিত হৈ গৈছে কিন্তু সেইটো বস্তু মানে আপোনাৰ প্ৰায় মানে সেইটো বস্তু লুকাই থাকিলে সেইটো বস্তু পোহৰলৈ নাহিলে অল আছাম অইল ফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি আৰু সম্পাদকৰ নিৰ্দেশত উঠা বহা কৰিব লাগে এছকে পেট্ৰোৰ কৰ্মচাৰীয়ে কথা নুশুনিলেই আৰিফুদ্দিন আহমেদ আৰু কৃষ্ণ কমল কলিতাই দিয়ে ভয় ভাবুকি হেল্ল' ঐ কোৱা তাক ক'লা নি মই ওলাই যোৱাই নাই সি কামত লাগি আছে গাড়ীত টনাই আছে বৰ ইম্পৰ্টেণ্ট কল এটা আছিলে সেইকাৰণে ফোন কৰিব লৈছোঁ হেল্ল' কি হ'ল তাক ফোন মাৰিছিলোঁ যে তাক মোবাইলটো এতিয়ালৈকে মতা নাই হা মোবাইলটো এতিয়ালৈকে দিয়া নাই কেলে কামত লাগি আছে মই ফোন কৰিছোঁ বুলি আৰিফে ফোন কৰিছে বুলি মোবাইলটো এতিয়া লগত লৈ যে দিয়াকে মোবাইল কোনে ৰাখিব কৈছে এইটো ওপৰৰ পৰা অৰ্ডাৰ আহিছে এটা মই কি কওঁ কথা ভালকে কবি কথা ভালকে কথা পাতি আছো তই জান নাই মই ভালকে কৈছোঁ দাদা লেকচাৰ বেছি নামাৰিবি জোখত কথা পাত জোখত কথা পাত কৰিলে কৰিবি নকৰিলে নাই কি কৰিলি বুলি মই তই চাউনেই নকৰিবি তোক মোবাইল ৰাখিব কোন হয় এইটো ক ক'ডিং লৈ দিছিলে নি তোক এতিয়া কেলা ইমাৰ্জেঞ্চি মই কৈছোঁ যে তাক দৰকাৰ ঘৰৰ পৰা তাই ইমাৰ্জেঞ্চি হ'ল ফোন কৰি আছে তই তাক এটা মোবাইলটো দিবকে পাৰ নাই ঠিক আছে মই দিছোঁ মই কৈ দিছোঁ ঐ ভাইটি শুনিলি নাই শুনিছোঁ কওক হা এনেকুৱা তই ওৱান এণ্ড অনলি তই চেফটি অফিচাৰ নহয় ন ল'ৰা মোবাইল ৰাখিবলৈ তই ৰাইট ক'ত পালি এটা মোক অফিচৰ পৰা কৈছে মই কি ক'ম কওক কোন অফিচৰ পৰা কৈছে মোক এটা নাম কোৱা ক'লা কোনে কৈছে ক মই এতিয়া ফোন কৰিম ক মই আপোনাক বেছি লিমিট ক্ৰছ নকৰিবি দেই মই লিমিট ক্ৰছ কৰিব নালাগে থাকিব নাপাবি কিন্তু আকৌ এছকে পেট্ৰো আৰু এই দুই সভাপতি সম্পাদকৰ বিৰুদ্ধে আৰু বহু কথা পোহৰলৈ আহিছে কৰ্মচাৰীক PFৰ সুবিধা নিদিয়া শ্ৰীকৃষ্ণ আগৰৱালক বচাবলৈ উঠি পৰি লাগিছে আৰিফ আৰু কমল একাংশ কৰ্মচাৰীক মিছা কথা ক'বলৈ বাধ্য কৰোৱাইছে দুই সভাপতি সম্পাদকে EPFৰ কথাটো তেওঁলোকে কৈছে যে EPF পাইছোঁ EPF ক'ৰ পৰা পাইছে আপুনি শ্ৰমিকসকলক সুধিলে গম পাব EPF পাইছে নে আজি কিমান বছৰ হৈ গ'ল EPF নোপোৱা আৰু EPFৰ নামতো ঘাটালা হৈ আছে আৰু যোনজন ব্যক্তিয়ে কালি বক্তব্য দিছে খুব হাস্যকৰ কথা আৰক্ষীক চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী এই লোকজনৰ শ্ৰীকৃষ্ণ আগৰৱাল আৰিফ কমল আৰু সঞ্জীৱ বৰুৱাক গ্ৰেপ্তাৰৰ দাবী
সঞ্জীৱ বৰুৱা নামৰ এই ব্যক্তিজনক অতি সোনকালে কাৰ্য কৰিব লাগে লগতে অইলফিল্ড ৱৰ্কাৰ্ছ ইউনিয়নৰ এজন প্ৰতিনিধি আছে যিজন প্ৰতিনিধি মই এতিয়া বৰ্তমান সময়ত মাষ্টাৰ মাইণ্ড বুলি ক'ম মিষ্টাৰ কৃষ্ণ কমল কলিতা সেই ব্যক্তিজনে অতি সোনকালে কৰায়ত্ব কৰিব লাগে অতি সোনকালে জেললৈ প্ৰেৰণ কৰিব লাগে নাজিৰা ONC সন্মুখত বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিছে নাম লৈছে আৰিফুদ্দিন আহমেদ এই মানুহজনৰ নাম কিন্তু বৰ্তমান সময়লৈকে কিন্তু ওলোৱা নাই কিন্তু কেনেদৰে ওলোৱা নাই এই ব্যক্তিজনে অতি সোনকালে জেললৈ প্ৰেৰণ কৰিব লাগে ইতিমধ্যে শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে এজাহাৰো দাখিল হৈছে শিৱসাগৰ আৰক্ষীত কিন্তু ইমানবোৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে নৰম স্থিতিত শিৱসাগৰ আৰক্ষী ইয়াৰ কাৰণ কি নে কোনোবা অদৃশ্য শক্তিয়ে ৰক্ষণাবেক্ষণ দি আছে শ্ৰীকৃষ্ণ আগৰৱালক ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম